নমস্কাৰ। হেল্ল' চেক। নমস্কাৰ। নমস্কাৰ, জয় অসম। শুনা পাই আছেনে? হেল্ল' চেক। নমস্কাৰ, যদি শুনা পাই আছে এবাৰ মোক প্লিজ ক'ব যে শুনা পাই আছোঁ আমি সকলোৱে। কমেণ্ট ছেকশ্যনত জনালে হ'ল। নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। পোনপ্ৰথমতে সকলো আমি যিমানখিনি মানুহ আছিলোঁ আজি সকলোৱে এটা বস্তু দেখিলোঁ যে দাদাৰ গোটেইখিনি শান্তিত খুব ভালকৈ হৈছে। লাখ লাখ মানুহ থকাৰ পিছতো কোনো ধৰণৰ কোনো কাজিয়া হোৱা নাই, কোনো অসুবিধা হোৱা নাই। সকলোৱে সন্মুখৰ পৰা দাদাক দেখিছে, খুব ভালকৈ তেওঁক লগ পাইছে। তেওঁৰ শেষ যোনখিনি কাৰ্য আছিলে খুব সুকলমে হৈছে। আশা কৰোঁ চবে বহুত ভালে আছে। মই এটা কথাই ক'ম যে আমি ভালে নাই, আমি কোনেও ভালে নাই। আমি বাছ এইখিনি অপেক্ষাত আছিলোঁ যে দাদা অকণমান শান্তিত যাওক, হয়নে? অসমবাসী ৰাইজে এইটো অপেক্ষাতে আছিলে যে দাদা অকণমান শান্তিত যাওক, দাদা শান্তিত যোৱাৰ পিছত বাকী ব্যৱস্থাখিনি কৰা হ'ব। এতিয়া দুই এটামান কথা মই আপোনালোকক কওঁ। নাজানো, মই যিহেতুকে গৈছিলোঁ, মই এইখিনি অসুবিধা বুলি কৈছোঁ। ছেশ্যনটো আপোনালোক সকলোৱে যোনে যোনে চাই আছে সকলোৱে ছেশ্যনটো অকণমান সোনকালে শ্বেয়াৰ কৰি দিব, কাৰণ গাটো একদম বেয়া, মাততে গম পাইছে চাগে। আৰু খুব বহুত বেছি মানে ছেশ্যনটো যোনে যোনে পটাপট শ্বেয়াৰ কৰি দিয়ে, অকণমান শ্বেয়াৰ কৰি দিব পাৰে। আমি সকলোৱে পটাপট কথাখিনি পাতি সকলোৱে আমি সোনকালে শেষ কৰোঁ। প্ৰথম কথাটো হৈছে যে আমি সকলোৱে ন্যায় বিচাৰোঁ, হয়নে? আমি যিমান মানুহ আছোঁ আমি সকলোৱে ন্যায় বিচাৰোঁ। আমাৰ যিমানখিনি আমাৰ জুবিন দাক অনুৰাগী, আমি সকলোৱে এটা বস্তু দেখিছোঁ, আমি ন্যায় বিচাৰোঁ। ন্যায় বিচাৰোঁ নে নিবিচাৰোঁ? হয় চাগে, আমি সকলোৱে ন্যায় বিচাৰোঁ। চাউণ্ড কম হৈ আছে ভিতৰতে, চাউণ্ডটো মই উপায় নাই মৰাটো। মই আজি মোৰ গাটো বেয়া, মাত ভাঙি অৱস্থা নাই। ঠিক আছে, আমি সকলোৱে ন্যায় বিচাৰোঁ, হয়তো। তো আমি সকলোৱে যদি ন্যায় বিচাৰোঁ, আমি পোনপ্ৰথমতে দুই এটামান কথা মই ক'বলৈ বিচাৰিম। আমি সকলোৱে দেখিছোঁ যে যেতিয়া কোনো ধৰণৰ ডাঙৰ মন্ত্ৰী বা বাহিৰৰ চেণ্ট্ৰেল মিনিষ্টাৰ এটা যদি আহি ইয়াতে যদি মিটিং এখন কৰে, সেই মিটিংখনত আমি এটা বস্তু দেখিবলৈ পাওঁ যে সাধাৰণ ৰাইজৰ বাবে খুব সুন্দৰকৈ পেণ্ডেল দিয়া হয়। মানুহখিনিয়ে যাতে ৰ'দ নাপায়, মানুহখিনিয়ে যাতে কষ্ট নাপায়, ঠিক আছে। আৰু জুবিন দাক আজি য'ত তেওঁৰ সৎকাৰ কৰা হ'ল, সেই সৎকাৰ কৰা জেগাত আজি অলমষ্ট 43.6 ডিগ্ৰী চেলচিয়াছ আছিলে। তাতে জনসাধাৰণৰ বাবে অকণমান কিবা এটা ব্যৱস্থা কৰিব লাগিছিলে, ঠিক আছে। কিন্তু যিয়ে নহওক, দাদা আমি সুকলমে দাদা আজি গ'লগৈ, ঠিক আছে। আৰু কেইটামান কথা মই ক'বলৈ বিচাৰোঁ। আমাৰ যিমানখিনি জুবিন দাক ভাল পোৱা মানুহখিনিৰ কথা কৈছোঁ মই, তেওঁলোকক কেইটামান কথা মই ক'বলৈ বিচাৰোঁ। চাওক, পোনপ্ৰথমতে আমি ন্যায়ৰ বাবে মই এটা কথাই কৈছোঁ, কোনো দল বা কোনো সংগঠনক আমি বিশ্বাস কৰি লাভ নাই। আমি কা আন্দোলন দেখিছোঁ, সকলোৱে দেখিছোঁ, হয়নে নহয়? আমি সকলোৱে কা আন্দোলন দেখিছোঁ। কোনে কোনে ইয়াতে কা আন্দোলন দেখা পাইছে, যে কোনে কোনে এনেকুৱা ধৰণৰ আগতে এনেকুৱা ধৰণৰ আন্দোলন দেখা পাইছে, যিটো আন্দোলন হৈছে কিন্তু সেই আন্দোলনৰ পৰা আমি কোনো ধৰণৰ ফ্ৰুটফুল ৰিজাল্ট পোৱা নাই, মেনেজ হৈ যায় বস্তুবোৰ, হয়নে? বস্তুবোৰ মেনেজ হৈ যায়, মেনেজ। কি কৈছোঁ বস্তুটো বুজি পাইছেনে? কোনোবাই যদি বুজি পাইছে, মই এই কথাটোৱে কৈ আছোঁ যে
আমি আগতে বহুত এনেকুৱা ধৰণৰ আন্দোলন দেখিছোঁ, কিন্তু জুবিন দা আমাৰ জনসাধাৰণৰ মানুহ আছিলে। তেওঁ জুবিন দাই সদায় এইটো কথাই কৈছিলে, জুবিন দাই যেতিয়া প্ৰগ্ৰেম এটাতো যায়, এটা ৰিক্সাৱালাক হেণ্ডশ্বেক কৰি যায়, ঠিক আছে। জুবিন দা যেতিয়া ষ্টেজতো উঠে, জুবিন দাই ষ্টেজত উঠাৰ আগতো সৰু মানুহক মাত দি যায়। তো জুবিন দা জনতাৰ মানুহ আছিলে, আৰু সেই কথাটো তেওঁ যিটো কথা কৈ গৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, আৰু সেই কথাটো আজি আমি সকলোৱে উপলব্ধি কৰিছোঁ। আজি ৩-৪ দিন বহুতৰ চৌকাই জ্বলা নাই, আজি 3-4 দিন বহুতৰ টোপনি নাই, আজি 3-4 দিন আমি সকলোৱে একত্ৰিত হৈ তেওঁক যাতে শান্তিৰে, তেওঁৰ যাতে দেহাটো আমি সোনকালে সেই তেওঁৰ গন্তব্য স্থানলৈ পঠাবলৈ আমি সকলোৱে ওতঃপ্ৰোতভাৱে আমি কাম কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, গোটেই পুলিচ প্ৰশাসন, গোটেই জনসাধাৰণ সকলোৱে 120% নহয় 200% লগাই দিছে নিজৰ টোপনি ক্ষতি, সকলোবোৰ ক্ষতি কৰি হ'লেও তেওঁলোকে দাদাৰ নিথৰ দেহটো যেন সেই গন্তব্যস্থান পাইগৈ, তেওঁ যেন স্বৰ্গগামী হয়, আৰু তাৰেই চেষ্টা আমি সকলোৱে কৰিছোঁ। আজি বহুতৰ ঘৰত এতিয়াও কোনো ধৰণৰ চৌকা জ্বলা নাই। বহুত ল'ৰা ছোৱালী মই নিজেই দেখিছোঁ যোনে ৰাস্তাত 3-4 দিন ধৰি শুইছে, যোনে টোপনি মাৰা নাই। আমি সকলোৱে এইখিনি বস্তু উপলব্ধি কৰিছোঁ, বা আমি সকলোৱে এইখিনি বস্তু দেখা পাইছোঁ। মই পুনৰ এবাৰ সকলোকে এটা হাতযোৰ কৰি বিনম্ৰ অনুৰোধ কৰিছোঁ। মই বহুত সৰু মানুহ, কিন্তু মই এটা কথা কৈছোঁ যে মই দাদাৰ লগত বৰ এটা ঘনিষ্ঠ সম্পৰ্ক এটা আছিলে মোৰ দাদাই সদায় মোক গাইড কৰিছিলে। এতিয়া মোক গাইড কৰা সেই মানুহজন নোহোৱা হৈ গ'ল, আৰু গাইড কৰা মানুহজন নোহোৱা হৈ যোৱাৰ পিছত মই আশা কৰোঁ আমাৰ অসমবাসী ৰাইজে এটলিষ্ট দাদাক ন্যায় পোৱাৰ ক্ষেত্ৰত অকণমান মোক গাইড কৰি যাওক। আৰু মই এই কথাষাৰ সকলোকে এইটোৱে ক'বলৈ বিচাৰোঁ যে আমি কোনো দল বা কোনো সংগঠনক এই ক্ষেত্ৰত আমি বিশ্বাস কৰি লাভ নাই। কিয় লাভ নাই মই এই কথাটো কৈছোঁ, আমি বৰ ডাঙৰ ডাঙৰ কিছুমান আন্দোলন দেখিলোঁ য'ত আমাৰ অসমীয়া শ্বহীদ হ'ল, ঠিক আছে, আৰু মেনেজ হৈ যায়, বহুত বস্তু মেনেজ হৈ যায়, হয়নে নহয়? কোনে কোনে এই কথাটো ক'ব যে মেনেজ হৈ যায়। আমি প্ৰকৃততে আমি সকলোৱে জানো যে মেনেজ হৈ যায়। আমি জানো নে নাজানো? আমি সকলোৱে জানো মেনেজ হৈ যায়নে? চব মেনেজ হৈ যায়, আৰু আজিৰ যুগত মেনেজ মাষ্টাৰ বহুত আছে, সকলো বস্তু মেনেজ হৈ যায়। কিন্তু জনসাধাৰণক মেনেজ কৰাটো ইমান সহজ নহয়। আমি সেই বস্তুটো দেখিছোঁ যে জনসাধাৰণক মেনেজ কৰিব নোৱাৰে। আজি যিটো সুত বৈছিলে, আজি যিটো জনসমুদ্ৰ, সেই জনসমুদ্ৰক কিন্তু কোনেও মেনেজ কৰিব পৰা নাছিলে। মই পুনৰ এবাৰ সকলোকে এই কথাটো কৈছোঁ, ভইচটো ল' হৈ আছে ভিক্টৰ দা, ভইচটো মানে মোৰ অৱস্থাটো বহুত বেয়া, মোৰ গাটো খুব বেয়া লাগিছে, সেইকাৰণে ভইচটো ল' হৈ আছে। ঠিক আছে, ভইচটো মানে মাতটো বহি আছে চাগে সেইকাৰণে। ঠিক আছে, আমি সকলোৱে এই কথাটো কৈছোঁ, সেই জনসমুদ্ৰক মেনেজ কৰাটো প্ৰশাসনৰ বাবেও এটা খুব কষ্টকৰ এটা বিষয় হৈ পৰিছিলে। কোনো জনসাধাৰণক আজি জুবিনদাৰ ওচৰত যাবৰ বাবে ৰখাবলৈ কোনেও পৰা নাই। তে জনসাধাৰণ আমি সকলোৱে এটা বস্তু শিকিছোঁ, দেখিছোঁ, জানিছোঁ যে কি ৰাইজে যদি নখ জোকাৰে তেনেহ'লে নৈ বয়। আৰু দাদাৰ যোনটো মৃত্যু, দাদাৰ মৃত্যুটো আমি সকলোৱে এটা বস্তুৱে জানো যে দাদাৰ মৃত্যুটো একচুৱেলি কি নহয়, দাদাৰ মৃত্যুটো সাধাৰণ মৃত্যু নহয়। এই কথাটো অসমবাসী ৰাইজৰ মনত চলি আছে নে নাই চলা? মই বৰ্তমান এটা বস্তু দেখিছোঁ, আমাৰ ফেচবুকত প্ৰায় 2000 মানুহ লাইভ আছে, ইউটিউবত প্ৰায় 700-800 মানুহ লাইভ আছে, ইনষ্টাগ্ৰামত অলমষ্ট এৰাউণ্ড 1000 মানুহ লাইভ আছে। চবকে এটা বিনম্ৰ অনুৰোধ কৰিছোঁ, মোৰ কাৰণে নহয়, দাদাৰ ন্যায়ৰ খাতিৰত আপোনালোক সকলোৱে এটা এটা শ্বেয়াৰ কৰি দিলে আমি আৰু মানুহখিনি গোটাবলৈ পাৰিম, কাৰণ মই অকলে একো কৰিব নোৱাৰোঁ। আৰু এটা কথা মই এতিয়াই কৈছোঁ, মই মেনেজ নহওঁ, মই জীৱনত মেনেজ নহওঁ। এই কথাষাৰ বিশ্বাস যদি আছে, মই জিন্দগীত মেনেজ নহওঁ। আমি যিমানখিনি মানুহ আছোঁ, আমি সকলোৱে মানুহ গোটাবলৈ চেষ্টা কৰোঁ। আৰু মই এইখিনি কথা আপোনালোক সকলোৱে যদি মোৰ ফেচবুকটো এইখিনি ফ'ল' আপ কৰি আছে, মই প্ৰকৃততে যিখিনি বস্তু চলি আছে সেইখিনিয়ে মই আপোনালোকক দেখাই দিছোঁ। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে ৰাতিপুৱা 7:30 পষ্টমৰ্টেম হ'ব, কিন্তু মই ৰাতি এটা পোষ্ট কৰিছিলোঁ 1মান বজাত, মই কৈছোঁ যে 2:30 বজাত বা 3টা বজাৰ ভিতৰত বা 2টা বজাৰ ভিতৰত পষ্টমৰ্টেম হ'ব, এণ্ড তেনেকৈ পষ্টমৰ্টেমটো হৈছে। চ' মই এই কথাটো কৈছোঁ যে জীৱনত মই এটা বস্তু, মই মিছা কথা নকওঁ, মই আপোনালোকক কেতিয়াও আই উইল নেভাৰ
মিছগাইড ইউ পিপল মই কেতিয়াও মিছগাইড কৰা নাই মই মিছা কথা ক'বলৈ মোৰ একো নাই মই মিছগাইড নকৰোঁ মই মিছা কথা নকওঁ মই এইখিনি কথা আপোনালোকক কৈছোঁ আৰু যে এই কথাটো মই সকলোকে এটা কথা কৈ আছোঁ যে আমি সকলোৱে এটা বস্তু দেখি আহিছোঁ যে আমি কাৰ দৰে আন্দোলন দেখি আহিছোঁ য'ত আমাৰ অসমীয়া সৰু সৰু ল'ৰা ছোৱালী শ্বহীদ হৈছিলে আজি সেই শ্বহীদক কিন্তু পাহৰি গৈছে আৰু আমাৰ মানুহখিনিক মই এটা কথা ক'বলৈ বিচাৰোঁ যে মানুহবোৰ সোনকালে যাতে কথাবোৰ পাহৰি নাযায় জুবিনদাৰ ক্ষেত্ৰত যাতে আপোনালোকে কথাবোৰ নাপাহৰে মই একদম বিনম্ৰ অনুৰোধ কৰিছোঁ সকলোকে জুবিনদাৰ ক্ষেত্ৰত যাতে আপোনালোকে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত যাতে আপোনালোক সকলোৱে অকণমান উতঃপুতভাৱে লাগক আৰু মই এই কথাটো কৈছোঁ গোটেইখিনি মানুহ একত্ৰিত হোৱাটো খুবেই জৰুৰী ঠিক আছে মই কোনো দল বা সংগঠনক মই নিজে মই দেখিছোঁ মই জঘন্য পলিটিক্স দেখা পাইছোঁ সেইকাৰণে মই আজিলৈকে কোনো দল সংগঠনক মই কেতিয়াও মই কি কৰা নাই মই কোনো দল বা সংগঠনক মই নিজেও নাই মই অকলে চলোঁ ঠিক আছে আজি জনসাধাৰণে যদি দেখিছে আজি সকলোৱে চাগে দেখা পাইছে জুবিনদাৰ ক্ষেত্ৰতো যেতিয়া জুবিনদাৰ নিথৰ ডে আহিছে নিথৰ ডে অহাৰ পৰা যদি জনসাধাৰণে দেখিছে ভিক্টৰ দা কিন্তু অকলেই গৈছে মই খোজকাঢ়ি গৈছোঁ মই নৰ্মেলি যিবিলাক লাইনত যাবলৈ মই গৈছোঁ মই কাৰোবাক ৰিকুৱেষ্ট কৰিবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ মই দাদাৰ ওচৰলৈ যাব লাগে মোক যোনে যাব দিছে গৈছোঁ মই যাব দিয়া নাই মই ৰখিছোঁ আমি মেনেজ কৰি যোৱা নাই আমি মেনেজ মাষ্টাৰ আমি মেনেজ নকৰোঁ এতিয়া কেইটামান প্ৰশ্ন অসমবাসী ৰাইজৰ চাগে উত্থাপন হৈ আছে সেই প্ৰশ্নকেইটা মই আকৌ এবাৰ কৈছোঁ আমাক কেইটামান বস্তু লাগে যে কি এতিয়ালৈকে সেই 17জন মানুহ যোন গৈছিলে সেই 17জন মানুহৰ তালিকাটো লাগে আমাক সেই 17জন মানুহৰ আমাক তালিকাটো লাগে ঠিক আছে তাৰে পিছত আমি কিছুমান নাম শুনিবলৈ পাইছোঁ কিছুমান বৰ দামী দামী নাম শুনিবলৈ পাইছোঁ যিবিলাকক কেতিয়াও আমি যদি সমাজ বা যদি ৰাইজে যদি একত্ৰিত নহয় তেনেহ'লে সেইবোৰ মানুহে আইনৰ জুলুঙাৰে তেওঁলোক ওলাই গুচি যাব কি কৈছোঁ যদি বুজি পাইছে মই এই কথাটো কৈছোঁ যে সেইবোৰ মানুহে আইনৰ জুলুঙাৰে তেওঁলোক ওলাই গুচি যাব আইনৰ জুলুঙা আমাৰ কনষ্টিটিউশ্যন যদি আমি কথা পাতোঁ ইফ উই টক এবাউট দ্য BNS ভাৰতীয় ন্যায় সংহিতা বা আমি যদি আমাৰ যোনটো জাষ্টিছ আমাৰ যিটো প্ৰক্ৰিয়া আমি যিবিলাক চিনেমাটো দেখা পাই আহিছোঁ যে তাৰিখ পে তাৰিখ আমি সকলোৱে জানো যে আইনৰ জুলুঙাৰে সেইবোৰ মানুহ ওলাই যাবলৈ বৰ সহজ কাৰণ তেওঁলোকৰ হাতত গাদী পইচা আছে যদি জুবিনদাৰ এটা প্ৰগ্ৰেমত 20 কোটি টকা তেওঁলোকে ল'বলৈ পাৰে তেনেহ'লে আপোনালোকে কথা ভাবক যে তেওঁলোকৰ হাতত কিমান কোটি টকাৰ সম্পত্তি তেওঁলোকৰ হাতত আছে যদি কাৰোবাৰ দাদাৰ লগত কাম কৰি কোনোবা যদি আজি হোটেল কোনোবা যদি আজি ফেক্টৰী কোনোবা যদি আজি মাটি কোনোবা যদি আজি বিল্ডিং কোনোবা যদি আজি ফ্লেট বনাবলৈ পাৰিছে তেনেহ'লে তেওঁলোকৰ হাতত কোটি টকা আছে যিখিনি কোটি টকাৰে তেওঁলোকে আইনৰ জুলুঙাৰে তেওঁলোকে ওলাই যাব পাৰিব য'ত আমাৰ কিছুমান খুৰুঙা ৰৈ যাব মই কি কৈছোঁ আপোনালোকে বুজি পাইছে মই কিছুমান নাম শুনিবলৈ পাইছোঁ যেনেকৈ সঞ্জীৱ নাৰায়ণ খুব ডাঙৰ ব্যক্তি অসমৰ নামী দামী ব্যক্তি শ্যাম কানু মহন্ত খুব ডাঙৰ ব্যক্তি নামী দামী ব্যক্তি আমাৰ জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ দা ঠিক আছে খুব নামী দামী ব্যক্তি কাৰণ তেওঁ নহ'লে জুবিনদাকে লগ কৰিব নোৱাৰি তো মই এই কথাটো কৈছোঁ সকলোৱে এই কথাটো আমি সকলোৱে এটলিষ্ট আৰু মই যদি এই লাইভটো কোনোবাই যদি চাই আছে মোৰ প্ৰথমতে এটা বিনম্ৰ অনুৰোধ যদি এই লাইভটো ছিংগাপুৰৰ পৰা কোনোবাই চাই আছে ইফ দেৰ ইজ ছামৱান যোনে ছিংগাপুৰত সেই দাদাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত সময়ত থকা মানুহ আপোনালোকক মই এটা কথাই কৈ আছোঁ যদি আপোনালোকৰ হাতত কিবা তথ্য আছে আপোনালোকে মোৰ তাত পঠাওক চেণ্ড ইট টু মি মই এইখিনিয়ে গেৰাণ্টি দি কৈ আছোঁ আপোনালোকৰ নাম কেতিয়াও নোলায় গুলি যদি খাবলগীয়া হয় প্ৰথম গুলিটো মই খাম মই এইখিনি গেৰাণ্টি দি কৈ আছোঁ নাম কেতিয়াও নোলায় যদি কাৰোবাৰ হাতত কিবা তথ্য আহি পৰিছে সি যোনে নহওক প্ৰকৃত এভিডেন্স যদি কাৰোবাৰ হাতত আছে কাৰোবাৰ যদি প্ৰকৃত সত্য এভিডেন্স যদি কাৰোবাৰ হাতত আছে তেনেহ'লে আপোনালোকে প্ৰকৃত সত্য বা সেই এভিডেন্সখিনি মোৰ হাতলৈ পঠিয়াওক মই এইখিনিয়ে কৈ আছোঁ 120% ইট উড বি গ্যাৰেণ্টিড আপোনাৰ নাম কেতিয়াও নোলায় ঠিক আছে সবতকৈ ইম্পৰ্টেণ্ট কথা আমাক গোটেই ভিডিঅ'জখিনি এতিয়ালৈকে দিয়া নাই এটা এটাকৈ ভিডিঅ' দি আছে অকণমান বুজিবলৈ চেষ্টা কৰিব মই কিছুমান বস্তু আপোনালোক ক'বলৈ চেষ্টা কৰিম যোৱাকালি ৰাতি পোষ্টমৰ্টেম কৰাৰ আগত জুবিনদাৰ তৃতীয় ভিডিঅ'টো দিছে আপোনালোকৰ মন কৰিছে নে নাই কৰা মই নাজানো কিমান মানুহে ভাবিছে যোৱাকালি জুবিনদাৰ আপোনালোক সকলোৱে যদি মন কৰিছে যে যোৱাকালি জুবিনদাৰ
কিহৰ আগত যোৱাকালি জুবিন দাক পোষ্টমৰ্টেম কৰিব নিয়াৰ আগত জুবিন দাৰ তৃতীয় ভিডিঅ'টো আপলোড কৰিছে নিউজ চেনেলে আপোনালোকে মন কৰিছে নে কৰা নাই মই অসমবাসী ৰাইজক এটা মোৰ প্ৰশ্ন আপোনালোকে দেখিছে নে নাই দেখা যে দাদাক পোষ্টমৰ্টেম কৰিব নিব 2:30 বজাত 12টা বজাত গেট বন্ধ কৰিছে তাৰে 3-4 মিনিট আগত তেওঁলোকে কি কৰিছে তেওঁলোকে জুবিন দাৰ তৃতীয় ভিডিঅ'টো কৰিছে সো দ্যাট পিপল ক্যান বি ডাইভাৰ্টেড মানুহখিনিক ডাইভাৰ্ট কৰি লৈ যাব পাৰে সেই ভিডিঅ'টো লৈকে নহয় দেখিছে নে নাই দেখা মই কথাটো সুধিবলৈ বিচাৰিছো অসমৰ জনসাধাৰণক দেখিছে ইয়েছ অৰ নো জুবিন দাই ন্যায় পাবই লাগিব জুবিন দাই ন্যায় পাবই লাগিব 120% জুবিন দাই ন্যায় পাবই লাগিব মই এই কথাষাৰ সকলোকে কৈছো তাৰ বাবে প্ৰাণ আহুতি দিব লাগে তাৰ বাবে জি কৰিব লাগে তাৰ বাবে বুলে আন্দোলন কৰিব লাগে তাৰ বাবে ধৰ্ণা কৰিব লাগে তাৰ বাবে জি কৰিব লাগে যোনটো এক্সটেন্টলৈকে যাব লাগে এইখিনি এক্সটেন্টলৈকে যাব মই খাজু মোৰ লগত আৰু কোন খাজু মই নাজানো মই বাৰম্বাৰ এটা কথাই কৈ আছো আপোনালোক সকলোকে মই এই কথাষাৰ কৈ আছো কোনোবাই যদি মোক বিশ্বাস কৰে নকৰে মই নাজানো আমি ডাঙৰ ডাঙৰ নেতাক বিক্ৰী যোৱা দেখিছো আমি ডাঙৰ ডাঙৰ দল বা সংগঠনক বিক্ৰী যোৱা দেখিছো আমি কা আন্দোলনৰ সময়তো কিছুমান মানুহে সেই খুৰুঙাৰ ব্যৱহাৰ কৰি আজিৰ ডেটত সুবিধা লোৱা আমি দেখিছো জনসাধাৰণক আকৌ এবাৰ সকিয়াই দিছো কোনো দল বা কোনো সংগঠনক এই ক্ষেত্ৰত বিশ্বাস নকৰিব কাৰণ পইচা দি মেনেজ হৈ যায় মই নিজে জানো মই ভিক্টৰ দাসে কৈছো মই জানো কাৰণ দাদা মই যেতিয়া আমি কথা পাতিছিলো আমি এইবিলাক কিছুমান বহুত কথা আমি কৈছিলো উই ইউজ টু ডিসকাস অল দিস থিংস ঠিক আছে দাদা এই কাৰণে কৈছিল এইবিলাক তই কি কৈ এইবিলাক পলিটিক্স নকৰিবি জিন্দগীত মই কৈছো দাদা জিন্দগীত নকৰো দাদা কৈছিল আই এম এ লেফটিষ্ট যোনে যোনে দাদাৰ লগত থাকে যোনে যোনে দাদাৰ লগত সময় কটাইছে তেওঁলোকে গম পায় যে আই এম এ লেফটিষ্ট আই ডোন্ট বিলিভ পলিটিক্স নকৰিবা বন্ধু সময় এই কথাটো সকলোকে কৈ আছো যে কোনো দল বা কোনো সংগঠনক এই মুহূৰ্তত বিশ্বাস নকৰিব কাৰণ তেওঁলোক মেনেজ মাষ্টাৰ তেওঁলোকক অকল পইচা লাগে দে নিড অনলি মানি দে নিড নাথিং এলছ তেওঁলোকক এটা সুবিধা লাগে এটা চান্স লাগে সেই সুবিধা আৰু সেই সুযোগ লাগে তাতে কাৰ বলি হৈছে তেওঁলোকে হেতু নাচায় তাতে কোন অসমীয়াৰ বলি হৈছে তেওঁলোকে সেই বস্তুটো এতিয়াও নাচায় মই এই কথাটো কৈছো তেওঁলোকে কাৰ বলি হৈছে এই বস্তুটো নাচায় সেই দল বা সংগঠন বা সেই প্ৰকৃত মানুহজনে অকল নিজৰ স্বাৰ্থটো চায় আৰু মই 120% মই ইয়াতে এটা কথাই কৈছো আজি যেতিয়া কা আন্দোলন হৈছিল আজি আমাৰ অসমীয়াৰ তাতে আহুতি হৈছিল অসমীয়া শহীদ হৈছিল কিন্তু নিজৰ স্বাৰ্থ পুৰাবৰ কাৰণে সেই ৰাস্তাৰ আন্দোলন গৈ এটা ফিল্ডত শেষ হৈছিল যদি কাৰোবাৰ মনত আছে সেই ৰাস্তাৰ এটা আন্দোলন গৈ এটা ফিল্ডত শেষ হৈছিল যত আমাৰ অসমীয়াৰ আহুতি দিয়া হৈছিল অসমীয়াক বলি দিয়া হৈছিল আৰু এই স্বাৰ্থপৰবোৰে অকল নিজৰ সুবিধাহে চাব এই কথাটো প্লিজ মই কথাটোৱে কৈছো স্বাৰ্থপৰবোৰে অকল সুবিধাহে ল'ব এই কথাষাৰ সকলোৱে যাতে বুজি পায় মই পুনৰ এবাৰ এই কথাষাৰ কৈ আছো যে আইনৰ খুৰুঙাৰে কোনেও যাতে বাছি নাযায় যাতে অসমবাসী ৰাইজে পাহৰি নাযায় যাতে অসমবাসী ৰাইজে এৰি নিদিয়ে অসমবাসী ৰাইজে এবাৰ এৰি দিব নেকি সবেতো এইটোৱে অপেক্ষাত আছিলে ন যে দাদা যাওক দাদা শান্তিৰে যাওক দাদা শান্তিৰে যোৱাৰ পিছত আমি যি কৰিব লাগে কৰিম আৰু মই এই কথাষাৰ কৈছো যদি গুলি খাব লাগে প্ৰথম গুলিটো মই খাম এটো 120% শিওৰ যদি গুলি খাবলৈ লাগে মই প্ৰথম গুলিটো মই খাম মোৰ লগত আৰু কোনে কোনে গুলি খাও উলাই আহিলে হল কিন্তু মই এই কথাষাৰ বাৰে বাৰে কৈ আছো কোনো দল কোনো সংগঠন কাকো বিশ্বাস নকৰিবি এই ক্ষেত্ৰত কাৰণ সব মেনেজ আৰু সব মেনেজ যদি নহল হয় তেনেহলে দাদাৰ ইয়াতে বডি আহাৰ পিছতো সিঙ্গাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকিব নোৱাৰিলে হয় দাদাৰ ইমান বেয়া পৰিস্থিতি হৈ থাকাৰ পিছতো কোনোবাই দিল্লীত মদে মাংসই খাই থাকিব নোৱাৰিলে হয় দাদাৰ এনেকুৱা এটা পৰিস্থিতিটো কোনোবাই এটা 7-star হোটেলত বহি মদে মাংস খাই থাকিব নোৱাৰিলে হয় যদি মেনেজ নহল হয় যদি মই কোৱা কথাষাৰ ভুল যদি মই কোৱা কথাষাৰ মিছা তেনেহলে অসমবাসী ৰাইজে ইয়াৰ নিৰ্ণয় কৰক অসমবাসী ৰাইজে মই কোৱা কথা যদি এটাও মিছা এটা কথাও যদি মই মিছাকে কৈছো সেই অসমবাসী ৰাইজক মোৰ প্ৰশ্ন যে মই কোৱা কথাষাৰ যদি এটাও মোৰ যদি প্ৰশ্ন মোৰ যদি মিছা
তেনেহ'লে মই সোধা বস্তু যদি মিছা তেনেহ'লে সেই অসমবাসী ৰাইজে মোক ৰাস্তাত লঠিয়াই মাৰি পেলাওক বোলে ভিক্টৰ দাসে মিছা এটা উত্থাপন কৰিছে, ভিক্টৰ দাসে মিছা কথা কৈছে। কিন্তু মই জানো, মোৰ অন্তৰাত্মাই জানে মই মিছা কথা কোৱা নাই আৰু মই মিছা নকওঁ। মই কি, মোৰ পাৰ্চনেল লাইফ কি, এইটো গুলি মাৰা। মোক এইবাৰ মানুহ লাগে, নিস্বাৰ্থ মানুহ লাগে। মই দল নহয়, মই সংগঠন নহয়, মই ভিক্টৰ দাস, মই জুবিনদাৰ ন্যায়ৰ বাবে মই অকলে যুদ্ধ কৰিম, মই অকলে কৰিম। মোৰ লগত যদি কোনোবা ওলাই আহিব বিচাৰে ওলাই আহিব পাৰে। মই আকৌ কৈছোঁ, মই কোনো দল নহয়, মই কোনো সংগঠন নহয়, ঠিক আছে। আৰু মই আকৌ 120% লিখি দিছোঁ, এইবাৰ যদি অসমবাসী ৰাইজে কোনোবা দল বা কোনোবা সংগঠনক যদি আপোনালোকে এইবাৰ ট্ৰাষ্ট কৰে, মেনেজ সিহঁতক কৰোঁতে 10 মিনিট নালাগে। কাৰণ আপোনালোকে সকলোৱে এটা বস্তু জানে বা দেখি আহিছে, মই বাৰম্বাৰ এই কথাষাৰ কৈ আছোঁ যে কা আন্দোলনৰ দৰে আন্দোলন এটা যদি ৰাস্তাৰ পৰা উঠি আহি যদি ফিল পাবলৈ পাৰে, তেনেহ'লে ভুকি থকা কুকুৰে ভুকিবই পাৰিব। আৰু সিহঁতে মানুহৰ আগত অকল এটা এনেকুৱা ধৰণৰ প্ৰতিচ্ছবি এটা দেখাব, যোনটো প্ৰতিচ্ছবি আপোনালোক সকলোৱে বুলি নহয় নহয়, এই মানুহজনে আমাৰ কাৰণে কাম কৰি আছে, কিন্তু সেই মানুহজনে আপোনাৰ কাৰণে নহয়, নিজৰ স্বাৰ্থত কাম কৰি আছে। আৰু মই এই কথাষাৰ চাগে অসমবাসী ৰাইজে দেখি আহিছে, ভিক্টৰ দাসে নিজৰ স্বাৰ্থত কেতিয়াও কাম কৰা নাই। যিমানবাৰ গৈছোঁ, যিমানবাৰ জেল গৈছোঁ, বেলেগৰ কাৰণে গৈছোঁ, নিজে পৰীক্ষা দিয়া নাইতো মই, ঠিক আছে, নিজে পৰীক্ষা মই দিয়া নাই। য়েছ, মই কমেণ্ট যদি পঢ়িব পৰা নাই প্লিজ বেয়া নাপাব, মোৰ ক'বলগীয়াখিনি ক'ব দিয়ক। কাৰণ আজি 2-3 দিন ধৰি মোৰো টোপনি নাই, মোৰ অৱস্থাটো দেখিলে গম পাব। কোনোবাই যদি মোক দেখা পাইছে জাগাত, তেওঁলোকে গম পাইছে মোৰ অৱস্থা। মই শকত মানুহ, মই বহুত পেটলা মানুহ, ঠিক আছে, মই বহুত পেটলা মানুহ। ইমান ৰ'দত মই খোজকাঢ়া মানুহে নহয়। আৰু সকলোৱে দেখিছে মই নৰ্মেলি খোজকাঢ়ি গৈছোঁ, যেনেকৈ যাব লাগে সেনেকৈ গৈছোঁ। আমি মেনেজ কৰি যোৱা নাই, ঠিক আছে, আমি মেনেজ কৰি যোৱা নাই, মই এই কথাষাৰে কৈছোঁ, ঠিক আছে। মই যদি এতিয়া কমেণ্ট পঢ়িব পৰা নাই মোক ক্ষমা কৰিব, কিন্তু মোৰ ক'বলগীয়াখিনি মই কওঁ, যাতে অসমবাসী ৰাইজে এইখিনি আপোনালোকে নিৰ্ণয় কৰক, আপোনালোকে চিন্তাধাৰা কৰক। আৰু মোৰ লগত যিখিনি মানুহ আছে মোৰ লগত থাকিলে হ'ল। মই খালি আকৌ এবাৰ এই কথাষাৰে কৈছোঁ, আমাক যিখিনি বস্তু আমি ডিমাণ্ড কৰিছিলোঁ, মই 10টা প্ৰশ্ন সুধিছিলোঁ, মোক এই 10টা প্ৰশ্নৰ উত্তৰ লাগে, ঠিক আছে। 10টা প্ৰশ্ন মই সুধিছিলোঁ, এই 10টা প্ৰশ্নৰ মোক উত্তৰ লাগে। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো মই কৈছোঁ, যোৱাকালি পষ্টমৰ্টেম কৰিছেতো, যোৱাকালি যদি পষ্টমৰ্টেম কৰিবলগীয়া আছিলে, মোৰ এটা ডাঙৰ প্ৰশ্ন এতিয়া, অসমবাসী ৰাইজে এই প্ৰশ্নটো কৰিব লাগে। গোটেই অসমবাসী ৰাইজে এই প্ৰশ্নটো কৰিব লাগে যে যদি জুবিনদাৰ পষ্টমৰ্টেম কৰিবলগীয়াই আছিলে, তেনেহ'লে দাদা আহাৰ 72 ঘণ্টাৰ পিছত কিয়, বা আপোনাৰ 3-4 দিন পিছত কিয় পষ্টমৰ্টেম কৰা হ'ল, আহাৰ দিনাই কিয় পষ্টমৰ্টেম কৰা নহ'ল? কাৰণ আমি সকলোৱে এটা কথা জানো, যিমানে দিন গুচি যায়, আপোনালোকে গুগল কৰি চাব পাৰে যে যদি পষ্টমৰ্টেম কৰে, পষ্টমৰ্টেমটো সদায় কি হয়, পষ্টমৰ্টেমটো 12 বা আপোনাৰ 24 আৱাৰ্ছ বা 48 আৱাৰ্ছৰ ভিতৰত যেতিয়া কৰে, তেতিয়া প্ৰপাৰ আপোনালোকৰ গোটেইখিনি ৰিপৰ্টছ আহে। কিন্তু তাৰে পিছত কৰিলে কিছুমান আপোনালোকৰ ৰিপৰ্টছবিলাক ইফাল হৈ যায়। আমাৰ 10টামান আমাৰ যিখিনি বস্তু আছিলে। ছেকেণ্ড কথা, এতিয়ালৈকে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ আৰু সঞ্জীৱ নাৰায়ণ ক'ত আছে, আমাক সেইখিনি লাগে। আৰু তেওঁলোকক এৰেষ্ট কৰা মানে তেওঁলোক বাচি যোৱা, এই কথাষাৰ কোনে কোনে বুজি পাইছে? যদি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ আৰু সঞ্জীৱ নাৰায়ণক এৰেষ্ট কৰা হয় মানে তেওঁলোক বাচি যোৱা, এই কথাষাৰ কোনোবাই যদি বুজি পাইছে, ইফ এনি লাইক প্ৰপাৰ পিপল হু আণ্ডাৰষ্টেণ্ডছ ইট, লাইক মই এই কথাটো কৈছোঁ, যদি এৰেষ্ট হয় মানে বাচি গ'ল। কি কৈছোঁ বুজি পাইছা? কি কৈছোঁ কোনে কোনে বুজি পাই আছে? যদি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ আৰু সঞ্জীৱ নাৰায়ণ যদি এৰেষ্ট ন মানে বাচি গ'ল। অসমৰ ৰাইজক निर्णय करिब दियक, अखोमर राइजर जनता के दरबार में उन्हें लाइए, लेट देम टॉक इन फ्रंट, फुल सिक्योरिटी दियक, आमार कोनो प्रॉब्लम नाइ, फुल सिक्योरिटी दियक, सरू सजात फुल सिक्योरिटी दी इहतक राखक, किन्तु जनताक प्रश्न करिब दियक, let us ask them the question, let us ask what we want to ask, आमी बाहिरत থাকিম, তেওঁলোকক ভিতৰতে থাকক, কিন্তু আমাক প্ৰশ্ন সুধিব দিয়ক, let us ask the question, মই কথাকাৰ বাৰে বাৰে কৈ আছো, ঠিক আছে। দাদাই যেটো কথা কৈ গৈছিল, পলিটিক্স নকৰিবা বন্ধু, এইবাৰ কোনো দল সংগঠনক মই বিশ্বাস কৰাত নাই। অসমৰ ৰাইজে এইবাৰ কোনোবা দল বা সংগঠনক বিশ্বাস কৰিব নেকি? অসমৰ ৰাইজক মই কৈছো, অসমৰ ৰাইজে চা বহুত ডাঙৰ ডাঙৰ দল সংগঠন মেনেজ হৈ গৈছে, অসমৰ ৰাইজে এইখিনি দেখা পাইছে নাই মই নাজানো। बहुत डांगर डांगर दल संगठन अकन मालत मेनेज हो जाए, माल, कारण जेतिया माल पाई जाए ना सब ठीक हो जाए।
অসমৰ ৰাইজে এইবাৰ কিন্তু দল বা সংগঠনক কোনেও বিশ্বাস নকৰিবি মই কৈ আছোঁ এই কথাষাৰ ট্ৰাষ্ট মি গাইজ আই এম নট লাইং ইউ মই ভুক্তভোগী বহুত ভুগিছোঁ বহুত দেখিছোঁ আৰু মই যিষাৰ কথা কৈছোঁ ন যদি এৰেষ্ট হৈ যায় মানে বাচি যোৱা ইফ দে আৰ এৰেষ্টেড দেন তেওঁলোক বাচি যোৱা আৰু আমাক সেই 17টা মানুহ লাগে দেট 17 পিপল যোনে ইয়াৰে পৰা গৈছিলে ঠিক আছে কেনেকৈ গৈছিলে কি কৰিছিলে ইয়ৎসৰ আমাক গোটেইখিনি CCTV ফুটেজ লাগে ঠিক আছে নিউজ মিডিয়াৰ পৰা এজন মানুহ গৈছিলে নিউজ মিডিয়াৰ পৰা যোৱা মানুহজনৰো আমাক লাগে প্ৰতিক্ৰিয়া মিডিয়াৰ পৰা কোনে গৈছিলে কোনে কোনে নামটো জানে নিউজ মিডিয়াৰ কোন গৈছিলে আমাৰ অসমৰ পৰা নিউজ মিডিয়াৰ কোন গৈছিলে 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 নামটো কোনে জানে অসমৰ পৰা নিউজ মিডিয়াৰ কোন গৈছিলে নামটো কোনে জানে হাউ মেনি অফ ইউ নো দ্য নেম প্ৰণয় দা গৈছিলে ৰাইট প্ৰণয় দাই গৈছিলে প্ৰণয় দাই কি ক'লে প্ৰণয় দাই কি দেখিছে আৰু প্ৰণয় দাই কৈছে কি নে প্ৰণয় দাও মেনেজ হৈছে প্ৰণয় দাই কি কৈছিলে কি কৰি আছে প্ৰণয় দাও মেনেজ হৈছে নেকি ঠিক আছে মোক স্ক্ৰিপ্টেড বস্তু একো নালাগে পোষ্টমৰ্টেম ৰিপৰ্ট আমাক মোটামুটি 72 আৱাৰ্ছৰ ভিতৰত লাগে অসমৰ ৰাইজক লাগেনে নাই পোষ্টমৰ্টেম ৰিপৰ্ট অসমৰ ৰাইজক প্ৰপাৰ পোষ্টমৰ্টেম ৰিপৰ্ট লাগে উই নিড দ্য প্ৰপাৰ পোষ্টমৰ্টেম ৰিপৰ্ট মই বাৰম্বাৰ একেটা কথা দহৰাই আছোঁ আপোনালোকে যদি মন কৰিছে আমি কোনো দল বা আমি কোনো সংগঠনক আমি কেতিয়াও বিশ্বাস নকৰোঁ এই ক্ষেত্ৰত নকৰোঁ কাৰণ আমি কা আন্দোলন দেখা পাইছোঁ যি কাৰ আন্দোলন আৰম্ভ হৈছিল ৰাস্তাত য'ত আহুতি দিছিল আমাৰ অসমীয়াই সি আহি কিনে এটা ফিল্ডত শেষ হৈছিলে আৰু তাৰে পৰা সুবিধা লৈ কিনে বহুত আজি নেতা পালি নেতা হৈ কিনে নিজৰ জীৱন কটাই আছে বিঘাত বিঘাই মাটি ঠিক আছে বিঘাত বিঘাই মাটি ফ্লেট এটচেট্ৰা 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 মই আকৌ এবাৰ কৈছোঁ কোনোবাই যদি ছিংগাপুৰৰ তাৰে কাৰোবাক চিনি পায় ঠিক আছে ছিংগাপুৰৰ যদি কোনোবাই কাৰোবাক চিনি পায় ছিংগাপুৰৰ মানুহে যদি কোনোবাই যদি কিবা এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে দিব বিচাৰে যে আমি সিক্ৰেটলি মন্তব্য দিব বিচাৰোঁ আপোনালোকে দিয়ক মই কৈছোঁ আপোনালোকৰ নাম নোলায় মই গ্যাৰাণ্টি দি কৈছোঁ দিছ ইজ ভিক্টৰ দাস আই প্ৰমিছ আপোনালোকৰ নাম নোলায় আৰু এইবাৰ ন্যায়ৰ বাবে আমি সকলোৱে একত্ৰিত হ'ব লাগিব আমি কোনো দলক বিশ্বাস নকৰোঁ আমি জুবিন দাক ভাল পোৱা মানুহখিনি ওলাই আহিব লাগিব যেনেকৈ জুবিন দাক ভাল পোৱা মানুহখিনি ওলাই আহিছে আজি মই এটা কথা কৈছোঁ থুথা মুখ ভুথা হৈ আছে আজি মই এটা কথা কৈছোঁ থুথা মুখ ভুথা হৈ আছে বহুত মন্ত্ৰী MLA ভাবি আছে চালা আমি মৰিলে ইমান মানুহ হ'বনে জিন্দগীত নহয় বহুত মন্ত্ৰী MLA এনেকৈ ভাবি আছে আজি এনেকৈ ঘূৰি ঘূৰি চাই ভাবি আছে চালা আমি মৰিলে ইমান মানুহ হ'বনে ঘেণ্টাও নহয় কেতিয়াও নহয় অসমে এইটো আৰু জিন্দগীত দেখা নাপায় অসমে এইটো জিন্দগীত দেখা নাপায় বহুত মন্ত্ৰী MLA এনেকুৱা থুথা মুখ ভুথা হৈ আছে থুথা মুখ ভুথা হৈ এনেকৈ আছে বহুত মন্ত্ৰী MLA নিজে দেখিছোঁ নিজ চকু দি দেখা পাইছোঁ আমি মৰিলে ইমান মানুহ হ'বনে ঘেণ্টাও নহয় বুলি মই কৈ থৈ দিলোঁ ঘেণ্টা নহয় বুলি কৈ দিলোঁ It will never happen. Assam will never experience this. ঠিক আছে তো আমি কোনো মন্ত্ৰী MLA বা আমি কাৰো নহয় আমি কোনো দল বা আমি সংগঠন নহয় এইবাৰ আমি জুবিনদাৰ কাৰণে কাম কৰিম ঠিক আছে সকলোৰে চাগে মনত আছে দাদা এটা কথা কৈ গৈছিলে ঠিক আছে যে তই মাত তই ভালকৈ মাত আপোনালোকে যদি এইকেইদিন দেখা পাইছে মই নাজানো মই কেনেকৈ মাতি আছোঁ আপোনালোকে যদি মন কৰিছে মই সেইটোও নাজানো মই এটা গালি পাৰা নাই মই অকল জাষ্টিফাইড কথা পাতি আছোঁ ঠিক আছে আৰু গালি নাপাৰা এটাই কাৰণ দাদাই কৈছে তই যি কৰ ইউ আৰ এন এক্টিভিষ্ট ভিক্টৰ ঠিক আছে তোৰ জিগৰা আছে তোৰ কলিজা দি কাম কৰ গালি নাপাৰিবি ঠিক আছে আমি সকলোৱে একত্ৰিত হ'ব লাগিব মই এই কথাটোৱে বিচাৰোঁ আমি সকলো যিমান মানুহ আছে আমি সকলো একত্ৰিত হোৱাটো বিচাৰোঁ ইণ্ডিভিজুৱেলি যোনে এই কথাটো ঠিক আছে ইণ্ডিভিজুৱেলি যোনে এই কথাটো ফিল কৰে যে আমি একত্ৰিত হোৱাটো জৰুৰী আই ৱান্ট অল অফ ইউ পিপল টু বি টুগেডাৰ Yes, we have to fight. We have to fight for the justice of this person. 120% কিয় তেওঁৰ দেহাটো নীলা পৰি গৈছে 120% শেখৰ দাই যে কৈছে এগেইন আৰু এটা কথা ইম্পৰ্টেণ্ট কথা শেখৰ দাৰ কথা ইয়াতে মই ক'ম শেখৰ দাই যদি ভুল কৰিছিলে শেখৰ দাৰ কলিজা আছে তথাপিও আহিছে ইয়াতে মই শেখৰ দাৰ লগতো মই শেখৰ দাকো এইখিনি কথাই ক'ম যে শেখৰ দা যদি আপুনি প্ৰকৃত সত্য ক'বলৈ ভয় কৰে নাজানো কিন্তু গোটেই তন্নকে প্ৰকৃত সত্য কওক অসমৰ ৰাইজে আপোনাকো এইখিনিয়ে কৈছিলোঁ অসমৰ ৰাইজে আপোনাক মানিব যে কি দ্ৰোণাচাৰ্যৰ ইয়ে একালব্য
মই কি কৈছোঁ যদি বুজি পাইছে শেখৰ দাক মই ইয়াতে আহ্বান জনাইছোঁ তন্নকে এটা সঁচা কথা কৈ দিয়ক অসমৰ ৰাইজে আপোনাক বচাব কোনে কি কৰে আমি চাম অসমৰ ৰাইজে আপোনাক বচাব তন্নকে মই এটা কথা কৈ আছোঁ শেখৰ দা যদি আপুনি ক'ব পাৰে তন্নকে গোটেই সঁচা কথা কৈ দিয়ক অসমৰ ৰাইজে আপোনাক বচাব 100% তন্নকে সঁচা কথা কৈ দিয়ক যে মই এনেকৈ গৈছোঁ এইটো হৈছে সেইটো হৈছে গাহৰি মাংস খাইছোঁ বিয়াৰ খাইছোঁ এইটো খাইছোঁ ইটো খাইছোঁ ইটো খাইছোঁ ইটো হৈছে অমুকত গৈছে তমুকত গৈছোঁ ইটো মানুহ আছে আমি একত্ৰিত হ'ব লাগিব এভৰি ওৱান অফ আছ হেজ টু ডু ইট উই হেভ টু ডু ইট এভৰি ছিংগল পাৰ্চন ঠিক আছে আৰু আমি সকলোৱে এই কথাটোৱে কৈছোঁ আৰু লাষ্টৰ ভিডিঅ'টো চাব তেখেতো উশাহ নোপোৱা হৈছিল কিন্তু কোনেও হেল্প কৰা নাছিল কোনোবাই যদি ধৰি ল'লে হয় ঠিক আছে আৰু এইখিনি প্ৰশ্ন আমাৰ উত্তৰ আমাক লাগে আমাক পোনপ্ৰথমতে আমি পোষ্টমৰ্টেম ৰিপৰ্টৰ কাৰণে আমি কিমানমান সময় আমি নিৰ্ধাৰিত কৰি দিব পাৰোঁ ইয়াতে ডক্টৰ কোনোবা আছে ডেফিনেটলি ইয়াতে বহুত মানুহ আছে যিহেতু কোনোবা ডক্টৰো থাকিব য়েছ ডেফিনেটলি আমাৰ ইয়াতে ডক্টৰ থাকিব ইঞ্জিনিয়াৰ থাকিব বহুত মানুহ আছে ইয়াতে অলমষ্ট এৰাউণ্ড আমি এতিয়া যদি আমি চাওঁ আমি ইয়াতে নিয়াৰ এবাউট 25,000 মানুহ আছোঁ আমি অসমৰ 25,000 মানুহ আমি একেলগে আছোঁ অসমৰ প্ৰায় 25,000 মানুহ আমি একত্ৰিত হৈ আছোঁ 3টামান প্লেটফৰ্ম মিলি কিনে যদি কোনোবা ডক্টৰ আছে মই ডক্টৰক সুধিবলৈ বিচাৰোঁ যে প্ৰপাৰলি আমি কিমান সময় নিৰ্ধাৰিত কৰি দিব লাগে প্ৰপাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে মানে ফৰেনচিক তাৰপিছত টক্সিকলজি ঠিক আছে আৰু কি তেওঁলোকে টেষ্ট কৰিছে ঠিক আছে কিমানখিনি সময় আমি নিৰ্ধাৰিত কৰি দিব পাৰোঁ অসম চৰকাৰক ইফ দেৰ ইজ এনি ডক্টৰ লাইক প্ৰপাৰ ডক্টৰ আউট দেৰ আমি এই কথাটো জানিব বিচাৰিম যে কিমানখিনি সময় আমি নিৰ্ধাৰিত কৰি দিব পাৰোঁ কিমানখিনি সময় আমি নিৰ্ধাৰিত কৰি দিব পাৰোঁ যদি কোনোবা আছে যদি বহুতে কৈ আছে 24 ঘণ্টা কিন্তু মই ভাবোঁ যে 24 ঘণ্টাটো কম হ'ব চাগে মই ভাবাত দেই আই থিংক 48 আৱাৰ্ছ উড বি এনাফ যোৱাকালিৰ পৰা এতিয়ালৈকে 48 আৱাৰ্ছ উড বি এনাফ যোৱাকালিৰ পৰা এতিয়ালৈকে 48 আৱাৰ্ছ উড বি এনাফ যোৱাকালিৰ পৰা আজিলৈকে 48 আৱাৰ্ছ আই থিংক 48 আৱাৰ্ছত আমাক প্ৰপাৰ ৰিপৰ্টছখিনি লাগেনে দাদা এটা হোৱাটছএপ গ্ৰুপ খোলো এইবিলাক গ্ৰুপ চুপ খুলি লাভ নাই এইবিলাক গ্ৰুপত কি হয় মই কৈ আছোঁ গ্ৰুপত আপিবিলাকৰ নাম্বাৰ লৈ মেছেজ কৰে এইবিলাক গেদি কাম কৰি লাভ নাই ভাল পাওঁতো মই লাইভত আহিলে মোৰ লাইভটো জইন কৰিব পাৰিবিতো হৈ গ'ল ঠিক আছে য়েছ কিছুমান ল'ৰা একচুৱেলি উঠি আহিছে তেওঁলোকে ইয়াৰে কিছুমান বহুতকেইটা ল'ৰা উঠি আহিছে একচুৱেলি তেওঁলোকে কিছুমান প্ৰশ্ন আছে বুলি ক'লে ঠিক আছে তেওঁলোকৰ কিছুমান প্ৰশ্ন আছে মই মোৰ লাইভটোত মোৰ ভাতৃ এজনক মই জইন কৰাব পাৰিম নেকি যদি আপোনালোকে এলাউ কৰে মই ভাতৃ এটাৰ কিছুমান প্ৰশ্ন আছে মই ভাতৃক জইন কৰাব পাৰিম নেকি যদি অসমবাসী ৰাইজে যদি কয় মই ভাতৃ এজনক জইন কৰাব পাৰিম বহুকেইটা ল'ৰা ছোৱালী আহিছে সেইখিনি বহুত ল'ৰা ছোৱালী আহিছে যদি অসমবাসী ৰাইজে যদি অনুমতি দিয়ে মই ভাতৃ এটাক যদি ল'বলৈ পাৰোঁ কাৰণ গোটেই মোৰ ঘৰৰ বাহিৰত ল'ৰা হৈ আছে মোৰ ঘৰৰ বাহিৰত প্ৰায় ল'ৰা হৈ আছে বহুত ঠিক আছে ইফ আই এম এলাউড কেন আই টেক ওৱান অফ মাই ব্ৰাদাৰ্ছ হি হেজ আ লট অফ কুৱেশ্যনছ এণ্ড আই থিংক লাইক উই কেন ডিছকাছ দ্য থিংছ ঠিক আছে এইফালে ইয়াতে আছোঁ কথা পাতি নমস্কাৰ মইতো সৰু মানুহ ভিতৰত লাইভ অহা দেখিছোঁ মোৰ পৰা মোটামুটি 10 কিলোমিটাৰমান দূৰত থাকে ঘৰৰ পৰা পাগল কুকুৰৰ নিচিনা আহিছোঁ মই কাৰণ মোৰ ফেচবুকৰ পৰা কিছুমান কথা ক'লে নুশুনে কাৰণ মই সৰু মানুহ এনেতো নুশুনেই মোৰ কথাটো কিনো হ'ব মই কিবা এটা কথা ক'লে এতিয়া কথা মানে প্ৰশ্ন বুলি একো নাই মোৰ ষ্ট্ৰেইট এটাই কথা একমাত্ৰ কৰিছোঁ ভিতৰতে লাইভ অহাৰ কাৰণে সেই কথা আৰু ক'ব মই সাহস কৰিছোঁ এটাই কথা মোৰ ষ্ট্ৰেইট জুবিনদাৰ ডেথটো মই কোনো কাৰণত কণ্ট্ৰভাৰ্চি বুলি ল'ব নোৱাৰোঁ মোৰ হিচাপত মোৰ কথাটো কৈছোঁ ক'ব লগা এইটোৰ কোনো তদন্ত নহ'লেও কথা নাই কিন্তু কাৰণ মই কিয় কৈছোঁ মোৰ লগত থাক মোৰ ভাইটি আছে আৰু মোৰ লগত থাক আছে লগত কিন্তু তদন্ত কিয় হ'ব নালাগে বুলি তদন্ত হ'ব নালাগে কাৰণ কিয় মই জুবিনদাৰ ডেথটো কোনো কাৰণত কণ্ট্ৰভাৰ্চি বুলি চাব নোৱাৰোঁ এটা কাম ডেথ মোক লাগে জুবিনদাৰ সুন্দৰকৈ শুইছে সুন্দৰকৈ গৈছে আমাক এৰি কিন্তু মই কিয় কৈছোঁ নেমকেয়াৰৰ স্বত্বাধিকাৰী যিজন ডক্টৰে জুবিন গাৰ্গক ডে ওৱানৰ পৰা চিজাৰ এটেকৰ পৰা জুবিন গাৰ্গক মানে ট্ৰিটমেণ্ট কৰিছে তেখেতে ডিচাৰ্জ চামাৰিত লিখি দিছে চিজাৰ এটেক হৈ থকা সেই পাৰ্টিকুলাৰলি সেই মানুহজনক কোনো কাৰণত জুই আৰু পানী
দুটা বস্তুৰ পৰা দূৰত থাকিব লাগে সেইটো আফটাৰ সেইটো কনফাৰ্মেশ্যন যেতিয়া সেই বস্তুটো ডিছচাৰ্জ চামাৰি দিয়া হৈছে সেই বস্তুটো অভিয়াছলি সিদ্ধাৰ্থে চাইছে মেনেজাৰে চাইছে সেইটো জানাৰ পিছত জুবিন দাক কিয় পানীলে যাব দিব পানীলে কিয় যাব দিলে সেইটো কাৰণে মই কৈছোঁ কোনো তদন্ত হ'ব নালাগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত কৰিছে বহুত দৌৰিছে মই দেখিছোঁ কষ্ট বহুত কৰিছে আৰু দুটা দিন হয়তো কষ্ট খাব এই ৰিয়েল বস্তুখিনি ট্ৰান্সপাৰেঞ্চি এটা ৰাখি ওলাই অনাৰ কাৰণে ট্ৰান্সপাৰেঞ্চি মই কৈ আছোঁ তই এক ছেকেণ্ড ৰখ মোক ক'ব ট্ৰান্সপাৰেঞ্চি আমাক লাগিবই উই নিড ট্ৰান্সপাৰেঞ্চি এভৰি ওৱান অফ আছ উই নিড ট্ৰান্সপাৰেঞ্চি লাগে নাই আমাক অসমৰ ৰাইজে ট্ৰান্সপাৰেঞ্চি বিচাৰে নাই বাকী যিমান ল'ৰা আছে চব বাহিৰত থাকিব দিলে চবৰে বাহিৰত থাকিব দিলে ঠিক আছে বেছি ল'ৰা নালাগে আমাক ট্ৰান্সপাৰেঞ্চি লাগে আৰু মই এটা কথা কৈছোঁ মই এইবিলাক মোৰ ল'ৰা নহয় এইবিলাক কোনোবা চব মিউজিচিয়ান আছে কোনোবা কিবা দলত আছে কোনোবাই কিবা কৰি আছে মোক এইবিলাক মোৰ মেটাৰে নকৰে মোক ভাল পাওঁ মই জাষ্টিছ ভাল পোৱা মানুহ মই আজিলৈকে মোৰ পাপাৰ ন্যায় পোৱা নাই কিন্তু দাদাৰ কাৰণে মই জান প্ৰাণ দি কিনে আমি লাগিম আমাক ট্ৰান্সপাৰেঞ্চি লাগিবই ঠিক আছে আৰু মই এই কথাটো বাৰে বাৰে কৈ আছোঁ কাৰণ মই ইহঁতটো সৰু বাচ্চা ইহঁতৰ ইমান আইডিয়া নাই ইহঁত সৰু ইহঁতে ইমান গম নাপায় ইহঁতে যিখিনি দেখা পাই আছে টিভিত দেখা পোৱা মিডিয়াত দেখা পোৱা ভাই আৰু টেবুলত দেখা পোৱাৰ মাজত বহুত পাৰ্থক্য আছে কোনে দেখা পায় যিবিলাক পুলিচ প্ৰশাসন আছে তেওঁলোকে দেখা পায় যিবিলাকে সদনত গালি পাৰি থাকে সেইবিলাকে একেলগে এখন থালিতে ভাত খায় এইবিলাক মই দেখা পোৱা বস্তুটো মই নিজৰটো কৈ আছোঁ ইয়াতে যদি কোনোবা পুলিচ প্ৰশাসনে চাই আছে সেই পুলিচ প্ৰশাসনে জানে যে যিবিলাকে সদনত চেণ্ডেল দলিয়াদলি কৰে সেই প্ৰশাসনৰ মানুহবিলাকে খুব ভালকৈ জানে যোনে চেণ্ডেল দলিয়াদলি সদনৰ ভিতৰত কৰি থাকে সিহঁতে এখন থালতে এনেকৈ ভাত খায় এনেকৈ আৰু তাকো হাঁহি তো ইহঁত এইবিলাক সৰু বাচ্চা এইবিলাক ইহঁতে জিন্দগীত দেখা পোৱা নাই আমি যিটো ডেভেলপ দেখা পাইছোঁ মই মোৰটো জানো মই সেইকাৰণে কৈ আছোঁ ঠিক আছে কোনোবা যদি অফিচ এনেকুৱা থাকে ঠিক আছে তো মই কৈ আছোঁ প্ৰপাৰ তদন্ত হ'বই লাগিব মানুহক দেখাই ৰাইজক দেখাই তদন্ত নহয় ৰাইজক দেখাই তদন্ত মোক নালাগে মই কি কৈ আছোঁ বুজি পাইছে ৰাইজক দেখাই তদন্ত মোক নালাগে মোক যিটো লাগে মোক প্ৰপাৰলি এই তদন্তটো হ'বই লাগিব ছেকেণ্ড কথা মই এই কথাটো কৈছোঁ যিটো আমি সকলোৱে দেখা পাইছোঁ যে নেমকেয়াৰৰ ডক্টৰে যদি লিখি দিছে যে দাদাক জুই আৰু দাদাক পানীৰ পৰা আঁতৰাই ৰাখিব লাগে মেনেজাৰে ডেফিনেটলি জানিছিলে তেনেহ'লে দাদাৰ ওচৰত দাদাক তাতে লৈ যাব নালাগিছিলে ছেকেণ্ড চবতকৈ ইম্পৰ্টেণ্ট কথা দাদাক ইমান মদ খুৱাবলগীয়া কিয় হৈছিলে কাৰণ শেখৰ দাই নিজে কৈছে দাদা অলপ বিয়াৰ জুবিন দাই নাখায় লগত থকা মানুহটো মই কি কৈছোঁ বুজি পাইছতো অলপ বিয়াৰ জুবিন দাই নাখায় অলপ নাখায় দাদাই অলপ খাই সাঁতুৰিবলৈ নাযায় কি কৈছোঁ সকলোৱে বুজি পাইছে চাগে তাৰে আগদিনা ৰাতিৰ আমি ভিডিঅ' দেখা পাইছোঁ আগদিনা ৰাতিও আমি ভিডিঅ' দেখা পাইছোঁ দাদাক সিদিনাও বাৰত বহাই কিনে তেওঁলোকে ভিডিঅ' বনাইছে কিয় বাৰত লৈ গৈছে হয় নহয় যদি অসমবাসী ৰাইজে এটা কথা উপলব্ধি কৰিছে যে দাদাক জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিব লাগে তেনেহ'লে ইট ইজ এন এটেম্প্ট টু মাৰ্ডাৰ ডাইৰেক্টলি য়েছ অৰ ন' অসমৰ ৰাইজকে মই সুধিছোঁ দাদাক যদি জুই আৰু যদি পানীৰ পৰা আঁতৰাই ৰাখিব লাগে তাৰ মানে ইট ইজ ডাইৰেক্টলি এটেম্প্ট টু মাৰ্ডাৰ আৰু ভিডিঅ'টোত কি কৈ আছে ভিডিঅ'টোত কৈ আছে আবে সাঁতোৰ নাবে উচতাই দি আছে মদ খোৱা মানুহ এটাক উচতাই দি আপোনালোকে জানে কি হ'ব পাৰে কাৰণ মই যেতিয়া মদ খাই লাইভ কৰোঁ মোক উচতাই দিলে কোনটো লেভেললৈকে মই গুচি যাওঁ চেচেকে আছা যেতিয়া মই মদ খাই লাইভ কৰোঁ মোক যেতিয়া উচতাই দিয়ে মই কোনটো লেভেললৈকে মই যাওঁ মই নিজে জানো কি কৈছোঁ বুজি পাইছে যদি বুজি পাইছে মই এই কথাটোৱে কৈছোঁ আমি সকলোৱে একত্ৰিত হোৱাটো জৰুৰী ন্যায় লাগিব কোনো দল বা কোনো সংগঠনক আমি ছাপোৰ্ট নকৰোঁ আমি নিজাববীয়াকৈ সকলোৱে কাম কৰিম আৰু আমাক প্ৰথমতে পোষ্টমৰ্টেম ৰিপৰ্টটো দিয়ক পোষ্টমৰ্টেম ৰিপৰ্টে কি কয় আৰু মই বাৰম্বাৰ এই কথাষাৰ সকলোকে কৈ আছোঁ যে প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন মানুহে এই কথাষাৰ বুজি পোৱা উচিত যে যদি সঞ্জীৱ নাৰায়ণ শ্যামকানু মহন্ত আৰু যদি সিদ্ধাৰ্থ এৰেষ্ট হয় মানে তেওঁলোক বাচি গ'ল
কথাটো বুজি পাইছে ইয়েছ নে নো হয় যদি হয় তেনেহ'লে আৰু মই এটাই কথা সকলোকে ক'ম কাকো উত্তেজিত কৰিবলৈ বিচৰা নাই কিন্তু এই জলসমুদ্ৰ যদি আমাৰ অসমে দেখিছে তেনেহ'লে অসম নেপাল হওঁতে বেছি সময় নালাগে যদি দাদাই ন্যায় নাপায় যদি এই জলসমুদ্ৰ অসমে দেখিছে তেনেহ'লে অসম নেপাল হওঁতে বেছি সময় নালাগে এই কথাষাৰো কিন্তু সকলোৱে বুজি লোৱাটো উচিত হয়নে নহয় অসম নেপাল হওঁতে বহুত সময় নালাগে এই কথাষাৰ সকলোৱে বুজি লোৱা উচিত এই জলসমুদ্ৰই যদি ন্যায় বিচাৰে জলসমুদ্ৰক ন্যায় লাগিব আৰু মই আকৌ বাৰম্বাৰ কৈছোঁ যে অসম নেপাল হওঁতে কাৰণ আমি শ্ৰীলংকা দেখিলোঁ আমি বাংলাদেশ দেখিলোঁ আমি পাকিস্তান দেখিছোঁ আৰু এইবাৰ আমাৰ অসমৰ কথাই মই কৈ আছোঁ বেচিকেলি তে অসম নেপাল হওঁতেও বহুত সময় নালাগে ঠিক আছে মই যিকেইটা প্ৰশ্ন মই কৰিছোঁ অসমবাসী ৰাইজে প্ৰত্যেকে এই প্ৰশ্নটো কৰক আপোনালোকৰ ফেচবুক পোষ্টত যে কি আমাক এইকেইটা প্ৰশ্নৰ উত্তৰ দিয়ক মানুহকেইটা ক'ত আছে এতিয়া আমাক জানিবলৈ দিয়ক মানুহকেইটাক লৈ আনক বাট দেন মই আকৌ কৈছোঁ ইফ এৰেষ্টেড হি ইজ ছেভড কাৰণ আইনৰ সুৰুঙাৰে তেওঁলোক ওলাই গুচি যাব ঠিক আছে আইনৰ সুৰুঙাৰে তেওঁলোকে ওলাই গুচি যাব য়েছ আৰু এনেকুৱা ধৰণৰ মানুহ এটাক যেতিয়া নোহোৱা কৰি পেলাইছে ইয়াতে মই এটাই কথা কওঁ তদন্তৰ ইয়াতে কথাই নাই ঠিক আছে ডাইৰেক্টলি লৈ আনিব লাগে ৰাইজৰ মাজত এৰি দিব লাগে ডাইৰেক্টলি লৈ আনিব লাগে ৰাইজৰ মাজত এৰি দিব লাগে ৰাইজে নিৰ্ণয় কৰক কি কৰিব লাগে কি কৰিব নালাগে বাকী যোনে যি কয় মই নাজানো মোৰ এইখিনি ডিমাণ্ড মই কৈছোঁ বাট দেন আল্টিমেটলি এৰেষ্ট হ'ব বাট এৰেষ্ট হ'লেও এটা এনেকুৱা ধৰণৰ পানিছমেণ্ট পাব লাগে যোনটো যাতে তেওঁলোকে সদায় মনত ৰাখে ঠিক আছে আৰু অসমে যাতে এইখিনি বস্তু পাহৰি নাযায় বাৰম্বাৰ যাতে ৰিপিট কৰিবলগীয়া নহয় বাৰম্বাৰ যাতে তেওঁলোকক মনত পেলাই দিবলগীয়া নহয় ঠিক আছে মই এই কথাটোৱে ৰিকুৱেষ্ট কৰিছোঁ সকলোকে ইটছ এ হাম্বল ৰিকুৱেষ্ট এণ্ড সকলো একত্ৰিত হ'ব লাগিব এইবাৰ সকলো আমি গোটেইখিনি ঠিক আছে আমি সকলোকে এই কথাটো কৈছোঁ আৰু কাজিয়া কৰি লাভ নাই এইবোৰ কাজিয়া কৰি লাভ নাই মই কমেণ্ট কেইটামান ল'ম যদি কোনোবাই কমেণ্টত কিবা ক'বলগীয়া আছে কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে কাৰোবাৰ যদি ডিমাণ্ড আছে মই কাৰোবাৰ যদি কিবা কুৱেশ্যন আছে চৰকাৰলৈ যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে মোক প্ৰশ্নকেইটা ক'ব লাগে মই প্ৰশ্নকেইটা লিখি ল'ম ইউ কেন গ' ফৰ দ্য কুৱেশ্যন যোনটো আপোনাৰ মনত চলি আছে যে মই সুধিব বিচাৰোঁ যে জুবিনদাৰ এইটো বস্তু সুধিব বিচাৰোঁ এইটো বস্তু কাৰণ মই কেইটামান সুধিছোঁ এইকেইটা মোৰ কথা আপোনালোকৰতো প্ৰশ্ন থাকিব পাৰে ভিক্টৰ দা এইবাৰ ফিল্ডত নামিব লাগিব দৰকাৰ পৰিলে ফিল্ড কি দৰকাৰ পৰিলে বহুত জেগাত নামিব লাগিব আৰু আমাক প্ৰপাৰ ট্ৰান্সপাৰেঞ্চি লাগিব কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে আসাম এছ'চিয়েশ্যনৰ কোন আছে ছিংগাপুৰৰ পৰা তেওঁ ক'ব লাগে অ'কে আসাম এছ'চিয়েশ্যন অফক'ৰ্ছ আসাম এছ'চিয়েশ্যনৰ কথা কৈছে ইয়াতে ছিংগাপুৰত আসাম এছ'চিয়েশ্যন ছিংগাপুৰৰ পৰা অ'কে আৰু তহঁতে এইবিলাক থচোন ইয়াতে কমেণ্টত কোনোবাই কিবা ভুকি আছে এইটো কথা বাদ দে এইবিলাক কথা বাদ দে কমেণ্টত বেলেগৰ কমেণ্টত কাজিয়া কৰি লাভ নাই তহঁতৰ কিবা প্ৰশ্ন আছে নেকি সুধিবলগীয়া এইটো ক ৱাই নৰ্মেল অট'পচি ভিক্টৰ দা ৱাই নট পষ্টমৰ্টেম যদি কৰিবই আছিলে তাতে কৰিব লাগিছিলে ৰিজন অফ ডেথ ভিক্টৰ দা ৰিজন অফ ডেথটো অলৰেডি কোনোবাই কৈছে চিজাৰ কোনোবাই কৈছে ড্ৰাউনিং ৰিজন অফ ডেথ অলৰেডি কথা পাতিছোঁ আমি আৰু পষ্টমৰ্টেম কৰিব যদি আছিলে 3 দিন পিছত কিয় এটা বৰ ডাঙৰ কুৱেশ্যন এগেইন দাদা মোৰ কুৱেশ্যনটো লাগে কি কুৱেশ্যন কওক জাষ্টিছ লাগে কিবা প্ৰশ্ন আছে যদি মই সুধিছোঁ জুবিনদাৰ মোবাইলটো কিয় নিদিলে জুবিনদাৰ মোবাইলটো এক্সেক্টলি জুবিনদাৰ মোবাইলটো আমি অলৰেডি কৈছোঁ যে জুবিনদাৰ মোবাইলটো কিয় এতিয়ালৈকে পোৱা নাই জুবিনদাৰ মোবাইলৰ পৰা কি ডিলিট কৰা হৈছে য়েছ এনেও ডিলিট হৈ গৈছে এতিয়া ইমান দিন হৈ গ'ল পষ্টমৰ্টেম ৰিপৰ্ট দিলে নে পষ্টমৰ্টেম ৰিপৰ্ট আমাক লাগে চিচিটিভি ফুটেজ অলৰেডি কৈছোঁ চিচিটিভি ফুটেজৰ কথা পুৰা ফুল চিচিটিভি ফুটেজ মোৰ এটা কুৱেশ্যন আছে ভিক্টৰ দা যেতিয়া গৰিমা বৌয়ে কৈছিলে ছিংগাপুৰ যাম বুলি তেওঁক কিয় লৈ যোৱা হোৱা নাছিলে অ'কে এইটো এটা ডাঙৰ কথা যে গৰিমা বৌ নিজে যাম বুলি কৈছিলে তেওঁক কিয় লৈ যোৱা নহ'ল এইটো আৰু এটা প্ৰশ্ন য়েছ আৰু কি প্ৰশ্ন আছে জুবিন দা ছিংগাপুৰৰ অসমীয়া কেইটা কৰিব গুৱাহাটী আজি পষ্টমৰ্টেম ৰিপৰ্ট ইমান জল্দি দিব নোৱাৰে মেডিকেশ্যন চলি থকাৰ পিছত মেডিকেশ্যনটো স্কিপ হৈছিলে মেডিকেশ্যন কিয় স্কিপ কৰা হৈছিলে আৰু চিচিটিভি ফুটেজ দিয়া নাই এটা এটাকৈ মানুহক বুৰ্বক বনাই আছে না
এটা ফুটেজ, দুটা ফুটেজ, তিনিটা ফুটেজ সেইখিনি। আৰু ছিংগাপুৰ আৰু আছামৰ দুইটা পষ্টমৰ্টেম ৰিপৰ্ট পাব্লিক কৰিব লাগে। ছিংগাপুৰতো পাব্লিক কৰিছে, কিন্তু প্ৰপাৰলি পাব্লিক কৰা নাই এতিয়াও। জাষ্টিচ লাগে, জাষ্টিচৰ কাৰণে কাম কৰিব লাগিব। জাষ্টিচ এনেকৈ নাপায় নহয় দোস্ত। সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত আৰু সঞ্জীৱ নাৰায়ণ ক'ত আছে এতিয়া? অ'কে, সিদ্ধাৰ্থ, শ্যামকানু মহন্ত আৰু সঞ্জীৱ নাৰায়ণ ক'ত আছে? এনাদাৰ কুৱেশ্যন। হস্পিটেলৰ এণ্ট্ৰি এক্সিট টাইম লাগে। অ'কে, হস্পিটেল এণ্ট্ৰি এক্সিট টাইম, হস্পিটেল এণ্ট্ৰি এক্সিট টাইম। CM-এ কিয় এতিয়ালৈকে একো কোৱা নাই ভালকৈ? CM-এ কিয়? CM-এ ডেফিনেটলি ক'ব, CM আহিব, CM-এ ক'ব। শেখৰক কিয় গুৱাহাটী যাব মানা কৰিছিল? অ'কে, শেখৰক কিয় গুৱাহাটী যাব মানা কৰিছিলে? আৰু চা, এইটো ক্ষেত্ৰত যদি পলিটিক্স হয় ন, চবে ওলাই আহিব লাগিব। ওলাই আহিবিনে নাই মই এই কথাটোৱে কৈছোঁ। এটা লাইভত চব ওলাই আহিব লাগিব। ওলাই আহিব দম আছেনে নাই চবৰে? এটা লাইভত ওলাই আহিব লাগিব। মই এইখিনিয়ে কৈছোঁ যে আজি যাম অমুক জেগাত, যাম মানে যাম। এটা লাইভত চব ওলাই আহিব লাগিব। ওলাই আহিব পাৰিবিনে নাই? দম আছেনে নাই? এটাই লাইভ কৰিম যে ওলাম, অমুক জেগাত যাম, যাম মানে যামেই। অ'কে, আমি সকলোৱে এটা কথা গম পাইছোঁ। মোৰ এটা প্ৰশ্ন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আছে, চবৰে থাকিব লাগে। মোৰ এটা প্ৰশ্ন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আছে, আমি সকলোৱে এটা প্ৰশ্ন কৰিব বিচাৰোঁ, মই নাজানো। মোৰ এটা প্ৰশ্ন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আছে, আই থিংক সেই প্ৰশ্নটো সকলোৱে কৰিব লাগে। আমি সকলোৱে এটা কথা গম পাইছোঁ যে যেতিয়া দাদাৰ বডিটো ছিংগাপুৰৰ পৰা দিল্লীলৈকে আহিছিলে, তেতিয়া কিন্তু কি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰে পৰা ক'ত গৈছিলে? দিল্লীলৈকে গৈছিলে। আৰু তেতিয়াই আপোনালোকৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ চব দিল্লীত আহিছিলে। আহিছিলে নে অহা নাই? আহিছিলে নে অহা নাই? আহিছিলে। যদি আহিছিলে তেনেহ'লে সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তক আপুনি লগ কৰিছেনে? যদি কৰিছে, আপোনালোকৰ মাজত কি কথোপকথন হৈছিলে? আপুনি এটা জেগাত কৈছে যে মই সিদ্ধাৰ্থক তাতে দিল্লীত থকা বুলি গম পাইছোঁ, কিন্তু গৰিমা বৌৱে মানা কৰাৰ কাৰণে মই তাক এৰেষ্ট নকৰিলোঁ। এই কথাষাৰ চাগে ছ'চিয়েল মিডিয়াত সকলোৱে শুনা পাইছে। এই কথাষাৰ আমি সকলোৱে ছ'চিয়েল মিডিয়াত শুনা পাইছোঁ নে নাই পোৱা? এই কথাষাৰ আমি সকলোৱে, মই এটা কথাই কৈছোঁ, মানুহখিনি আমি একত্ৰিত যদি হ'ব লাগে, মানুহখিনিয়ে শ্বেয়াৰ কৰিব লাগিব। মই অকলে এটা ৰুমৰ পৰা চিঞৰিটো লাভ নাই। আৰু আপোনালোকে যদি শ্বেয়াৰ নকৰে, বেলেগ মানুহে গম কেনেকৈ পাব? আমি একত্ৰিত মানে কি? আমি একত্ৰিত যদি হ'বলৈ লাগে, আমি শ্বেয়াৰ কৰিব লাগিব, আমি গম পোৱাব লাগিব, মানুহক একত্ৰিত কৰিব লাগিব। মই ক'লোঁ দেখোন, মই কোনো দল নহয়, মই কোনো সংগঠন নহয়, মই ছিংগল হেণ্ডেড 1% ভিক্টৰ দাস। আপোনালোকে যদি সহায় নকৰে, আপোনালোকে যদি চাথ নিদিয়ে, মই কাৰ কাৰণে কেনেকৈ এটা সাহস পাম? মোকো সাহস দিয়ক। মই যদি অকলে, কালিৰ ডেটত মোক মাৰি পেলাব। জুবিনদাৰ দৰে মানুহ এটাক যদি মাৰি পেলাইছে, ভিক্টৰ দাসক মাৰোঁতে 2 মিনিট নালাগে। জুবিনদাৰ দৰে মানুহ এটাক মাৰি যদি পেলাব পাৰে ন, তে ভিক্টৰ দাসক মাৰোঁতে 2 মিনিট নালাগে। 2 মিনিট, মই এইখিনিয়ে কৈছোঁ, 2 মিনিট লাগিব নেকি? ভিক্টৰ দাসৰ দৰে মানুহ এটাক মাৰোঁতে 2 মিনিট লাগিব, তাতকৈ বেছি আৰু কি লাগিব? ক'ত মাৰি ক'ত বডি পেলাই দিব, ক'ত কি এক্সিডেণ্ট দেখাই দিব, ক'ত কি ছুইচাইড দেখাই দিব, কি কৰি দিব, কোনেও গমেই নাপাব। চ' একত্ৰিত হোৱাটো বৰ জৰুৰী। মই এই কথাষাৰ বাৰে বাৰে কৈছোঁ। আমি সকলোৱে এটা বস্তু শুনিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সিদ্ধাৰ্থ দিল্লীত আছে, কিন্তু আমি তাক এৰেষ্ট কৰিব পৰা নাই, কাৰণ গৰিমা বৌয়ে মানা কৰিছে এৰেষ্ট কৰিবৰ কাৰণে। ইফ য়েছ, তাৰমানে আপুনি লগ কৰিছে, আৰু যদি লগ কৰিছে, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ লগত আপোনালোকৰ কি কথোপকথন হৈছে সেইখিনি আমাক জনাওক। ঠিক আছে, এইখিনি প্ৰশ্ন আজিলৈকে থাকিলে। আমি কাইলৈ আকৌ লাইভ যাম। যি প্ৰশ্ন থাকে মোক মেছেজ কৰিব আপোনালোকে হোৱাটছএপৰ জৰিয়তে মেছেজ কৰিব পাৰে, বা ফেচবুকত মোক আপোনালোকে মেছেজ কৰিব পাৰে মেছেঞ্জাৰত। জুবিনদাৰ লগত কিয় ডক্টৰ নিয়া নাছিল, এইটো মই অলৰেডি ক'লোঁ। পানী জুই মই ক'লোঁ। ঠিক আছে, আপোনালোকে মোক ফেচবুকৰ মেছেঞ্জাৰত মেছেজ কৰিব পাৰে যদি কাৰোবাৰ ইচ্ছা আছে। ঠিক আছে,
শ্যামকানু মহন্ত অহা নাই ছিংগাপুৰৰ পৰা গায়ব বুলি শুনিছোঁ নিউজত অ'কে ছিংগাপুৰৰ পৰা গায়ব ঠিক আছে আমি সকলোৱে একত্ৰিত হ'ব লাগিব মই এইখিনিয়ে ক'লোঁ আজিৰ লাইভটো চাগে অকণমান সময় হ'ল প্ৰায় এঘণ্টামানৰ লাইভ আছিলে ঠিক আছে আকৌ ঠিক আছে হ'ব মই আকৌ কৈছোঁ অসমবাসী একত্ৰিত হোৱাৰ সময় হৈছে আৰু আমাক পষ্টমৰ্টেম ৰিপৰ্টটো দিয়ক 48 আৱাৰ্ছ সময় দিলোঁ আমি যোৱাকালি হৈছে যোৱাকালি 2:30টাৰ পৰা 5টা বজালৈকে হৈছে বুলি শুনিছোঁ 5টা বজা কালি 5টা বজা পৰহিৰ ভিতৰত আমাক পষ্টমৰ্টেম ৰিপৰ্টটো দিয়ক বা তাৰে আগত দিলেও আমাৰ কথা নাই তাৰে আগত দিলেও আমাক কথা নাই আৰু মই আকৌ এবাৰ আৰু এটা কথা কৈছোঁ জুবিনদাৰ কাৰণে একত্ৰিত হোৱাটো আমি সকলোৱে বিচাৰোঁ ঠিক আছে জুবিনদাৰ কাৰণে একত্ৰিত হোৱাটো আমি সকলোৱে বিচাৰোঁ আমি একত্ৰিত হ'ব লাগিব ঠিক আছে ধন্যবাদ জয় অসম আশা কৰোঁ সকলোৱে একেলগে থাকিম আৰু লাইভৰ টাইম দি দিম আমি এইকেইদিন ডেইলি অকণমান ডিছকাশ্যনত থাকিম ডেইলি ডিছকাশ্যনটো বিচাৰেনে সকলোৱে গোটেইখিনিকে সুধিছোঁ আমি ডেইলি অকণমান ডিছকাশ্যনত থাকিম বিকজ যদি ডেইলি ডিছকাশ্যনটো নাথাকে আমি বস্তুবোৰ নাপামগৈ ভালকৈ ঠিক আছে চ' সকলোৱে অকণমান প্লিজ একত্ৰিত হওক সকলোকে এটা অনুৰোধ কৰিছোঁ যে সময় হ'লে যদি ওলাই যাবলগীয়া হয় সকলোৱে ওলাই যাব লাগিব ঠিক আছে পষ্টমৰ্টেম ৰিপৰ্ট ওলাওঁতে ইমান টাইম নালাগে ৰিপৰ্ট ক'ত লুকাইছে পষ্টমৰ্টেম ৰিপৰ্ট ওলাওঁতে অকণমান টাইম লাগে কাৰণ বহুতবিলাক যদি কৰে প্ৰপাৰলি টক্সিক'লজি যদি কৰে ঠিক আছে ভিচেৰা যদি চেম্পল লৈছে ভাইচেৰা চেম্পল যদি লৈছে তেনেহ'লে অকণমান টাইম লাগিব ঠিক আছে সেইখিনি নৰ্মেল হয় আপুনি গুগল কৰি চালেও পাব বাট এটলিষ্ট 48 আৱাৰ্ছ আমাক 48 আৱাৰ্ছ আৰু ইমান ডাঙৰ মানুহৰ হয় ভাই পটাপট দিব লাগে আমাক ঠিক আছে ইমান ডাঙৰ মানুহৰ হয় পটাপট দিব লাগে আৰু মই এইখিনিয়ে ক'ম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক 120% এটাই ক'ম যে চাওক ছাৰ যদি জুবিন দাই ন্যায় পায় তে 26 আপোনাৰ আৰু যদি জুবিন দাই ন্যায় নাপায় তে অসম নেপাল হওঁতে বেছি সময় নালাগে মোৰ এটা খোলা আহ্বান মই এইখিনিয়ে কৈ থৈ দিছোঁ যদি জুবিন দাই ন্যায় পায় প্ৰপাৰ ন্যায় যদি জুবিন দাই পায় তে 26 আপোনাৰ আৰু যদি জুবিন দাই প্ৰপাৰ ন্যায় নাপায় ট্ৰান্সপাৰেঞ্চি যদি মই ফিল নকৰোঁ যদি মোৰ মনত যদি অকণমান খুঁত ৰৈ যায় অসমৰ মনতো খুঁত ৰ'ব মই এইখিনিয়ে কৈছোঁতো যদি মোৰ মনত খুঁত ৰৈ যায় মানে অসমৰ মনতো খুঁত ৰ'ব কাৰণ মই পৰীক্ষাৰ ক্ষেত্ৰতো আপুনি গম পাই যে মই যেনেকৈ ধৰি থাকোঁ যে কাট অফ নিদিলে দেই এইবাৰ এইটো মাৰ্কছত খেলিছে দেই এইটোত কিন্তু চিলেকশ্যনত খেলিছে দেই এইবাৰ ৰোল নম্বৰত খেলিছে দেই এইবাৰ কিন্তু কাট অফ হাই কৰি দিছে দেই চাবি কিন্তু খেলাবিলাক আৰু আপুনি জানে মই পঢ়া শুনা কৰিয়ে কাম কৰোঁ মই নপঢ়াকৈ এটলিষ্টটো কেতিয়াও একো কথা নকওঁ আৰু এটলিষ্ট দাদাৰ ক্ষেত্ৰততো আপোনালোক সকলোৱে এটা বস্তু দেখিছে যে 3-4 দিন লাইভ গৈছোঁ না এটা বেয়া ভাষা মাতিছোঁ না এটা বেয়া কথা কৈছোঁ মুখখনটো কিমান বেয়া সকলোৱে জানে চ' আকৌ বিনম্ৰ অনুৰোধ সকলোকে এইটোৱে কৈছোঁ যে যদি দাদাই প্ৰপাৰ যদি ইনভেষ্টিগেশ্যন হয় প্ৰপাৰ ট্ৰান্সপাৰেঞ্চি মনত খুঁত ৰাখিব নোৱাৰোঁ আমি যে এইটো জেগাত কিন্তু লৈ গৈছে খুঁত দেন 26 আপোনাৰ আৰু যদি নহয় তেনেহ'লে অসম নেপাল হওঁতেও বেছি সময় নালাগে ধন্যবাদ জয় অসম জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা এবাৰ জুবিন দাৰ নামত আমি সকলোৱে যে ৱেৰ এভাৰ ইউ আৰ ষ্টে ব্ৰাদাৰ এজ ইউ আৰ য'ত আছে তাতে যাই ক'ব দাদা আজি য'ত গৈছে তাতে যাই এইটো ক'ব লাগে ঘেণ্টা খাতিৰ নকৰে এটা ভাল জেগাত থৈ দে মোক জয় জুবিন দা আৰু জুবিন দা খাতিৰ নকৰে মই জানো জুবিন দা এতিয়া য'ত গৈছে তাতে এইটোৱে ক'ব এই খাতিৰ নকৰোঁ মই দেই অকণমান হু দ্য হেল ইউ আৰ দাদাৰ কোৱা ষ্টাইলটো এইটো ন হু দ্য হেল ইউ আৰ অঁ একচেণ্টটো তেওঁৰ অকণমান এনেকুৱা ধৰণৰ হিজ ইংলিছ ইজ লাইক আ লিটল বিট ঠিক আছে কাৰোবাৰ তাত কিবা এভিডেঞ্চ কিবা তথ্য লিংক যদি আছে ছিংগাপুৰৰ কিবা লিংক যদি পাওঁ কাৰোবাৰ পৰাও যদি কিবা পাওঁ কোনোবাই যদি বিচাৰে যে মই আপোনাক বস্তু দিম আপুনি নাম ওলাব নালাগে মই এটা কথাই কৈ আছোঁ ফেচবুকত দিবি হোৱাটছএপত দিবি ঠিক আছে য'তে দিয় দিবি এইকেইদিন ফুল স্ক্ৰুটনিত থাকিম আমি এনেও গোটেই বস্তুবোৰ আমি স্ক্ৰুটনি কৰিয়ে থাকিম এইকেইদিন আমি টোটেল ছ'চিয়েল মিডিয়া আমি ফুল্লি এক্টিভ থাকিম ঠিক আছে এণ্ড উই নিড জাষ্টিছ ঠিক আছে ভিক্টৰ দা আপোনাৰ নাম্বাৰটো লিখিছিল মোৰ নাম্বাৰটো এবাৰ কৈ দিওঁ আপোনালোকে লিখি ল'লে হ'ল 863-835-4607 863-835-4607
8334607 863 কোনোবাই লিখি দিলে হ'ল হৈ গ'ল কোনোবাই যদি লিখি দিয়ে 863-835-4607 863-835-4607 ঠিক আছে আৰু এটা কথা অসমৰ ৰাইজক কৈ থৈ গ'লো ভিক্টৰ দাস বিক্ৰী নাযায় এইটো কথা মনত ৰাখিব এই কথাষাৰ অসমৰ ৰাইজে বুজি পোৱা উচিত জানাটো উচিত ভিক্টৰ দাস বিক্ৰী নাযায় ঠিক আছে ভিক্টৰ দাস কেতিয়াও বিক্ৰী নাযায় এইটো কথা মনত ৰাখিব বিশ্বাস আছে নাই মোৰ ওপৰত ইউ গাইজ ট্ৰাষ্ট মি ৰাইট ভিক্টৰ দাস বিক্ৰী নাযায় আৰু ভিক্টৰ দাস বিক্ৰী নাযায় কাৰণে জুবিন দাই ভিক্টৰ দাস ষ্টেজ শ্বেয়াৰ কৰিছিলে সেই ষ্টেজতে কৈছিলে যে অসমত দুই পিছে মাল আছে দ্য ফাৰ্ষ্ট ওৱান ইজ জুবিন গাৰ্গ এণ্ড দ্য ছেকেণ্ড ওৱান ইজ ভিক্টৰ দাস ভিক্টৰ দাস বিক্ৰী নাযায় নাই যোৱা আজিলৈকে যিমান ধুমুহা গৈছে কষ্ট পাইছোঁ ভিক্টৰ দাস বিক্ৰী নাযায় জাষ্ট টেক ইট অন মাই নোটছ আই চে ইউ পিপল মই বিক্ৰী নাযাওঁ ঠিক আছে আৰু মই ফুটেজৰ কাৰণে কাম কৰা মানুহ মই নহয় মই যেতিয়া মনত যি আহে মই তাকে কৰোঁ ঠিক আছে ফুটেজৰ কাৰণে যিবিলাকে এই যে ফুটেজৰ কাৰণে কাম কৰি থাকে ফুটেজৰ কাৰণে ভিক্টৰ দাসে কাম নকৰে ভিক্টৰ দাসে সঁচা কথাত মাত দিয়ে আৰু সঁচা কথাত কাম কৰে ফুটেজ ভিক্টৰ দাসক নালাগে ঠিক আছে মোক যদি বিশ্বাস কৰক মোৰ ওপৰত যদি বিশ্বাস আছে উই উইল ডু ইট উই হেভ টু ডু ইট এণ্ড উইল ডু ইট টুগেডাৰ দিছ টাইম আমি সকলোৱে একেলগে কাম কৰিম থ্যাংক ইউ সো মাচ আই লাভ ইউ পিপল আৰ এমেজিং টেক কেয়াৰ জয় অসম জয় জুবিন দা জুবিন দা য'তেই নাথাকক কিয় জুবিন দা পুৰা জিন্দগী জীয়াই আছে জুবিন দাই যেনেকৈ ইয়াতে আছিলে তাতেও সেইটো লেভেলত সেইটোৱে চলিব জুবিন দাৰে চলিব ঠিক আছে ধন্যবাদ এণ্ড চাইনিং অফ